বিশাল মৎস্য মই কাহানি দেখা নাই সেই মৎস্য তুমি প্রকৃততে মাছ নহয় তুমি ব্রহ্মা বিষ্ণু রুদ্র সেই তিনিজনের কোনোবা এজন হে প্ৰভু দয়া কৰি আমাক আপোনাৰ পৰিচয় দিয়ক আৰু আপুনি যদি প্ৰকৃততে সেই ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ গুৰু যদি নহয় যদিহে আপুনি কোনোবা দানৱ তেন্তে আমাক ভক্ষণ কৰক হে মহাজ্ঞানী রাজা সত্যব তোমাক আমি আকৌ পরীক্ষা করিব মই বিষ্ণু আপুনি এনে বিৰাট ভাষাই মৎস্যৰ লোক কিয় ধাৰণ কৰিব লগা শুনা ৰাজা সত্যব আজি কাল ৰাত্ৰি আজি শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব হয়দত্তক লক্ষ্মীয়ে সজত কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব তাক তাৰ একে আকৃতিৰ প্ৰাণীৰ দ্বাৰাহে মৰণ হ'ব সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰি মহাপ্ৰলয়ৰ জলধাৰাৰ মাজত আমিনো কেনেকৈ পাতি থাকিম শুনা ৰাজা সত্যব মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম তাত তোমালোক সকলো তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ বাবে নৌকাত তুলি থকা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব আমি হয়দত্তক বধ কৰি তোমালোকৰ ওচৰলৈ পুনৰ আহিম মোৰ যে মূৰত শিংটো দেখিছা সেই শিঙৰ সৈতে নৌকা বাসুকীয়ে বেৰাই ধৰিব 7 দিনৰ পাছত পৃথিৱী পুনৰ শান্ত হ'ব তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা সংশয় নকৰিবা বিপদত মোক স্মৰণ কৰিবা মই তোমাক উদ্ধাৰ কৰিম